খবৰ সকলোৱে আশা কৰোঁ সকলো ভালে আছে। মই নিকিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বহুত দিন নহয়, একচুৱেলি বহুত বছৰৰ পৰা মানে আশা কৰি আছিলোঁ এদিন যাম তো ফাইনেলি আজি সেই দিনটো আহি পালে। আৰু অলপ পিছতে আমি কামাখ্যা ষ্টেচনলৈ যাম, আমাৰ ইয়াৰ পৰা হাজো গুৱাহাটীৰ পৰা। তাৰপিছত আৰু ধুনীয়াকৈ কামাখ্যা ষ্টেচনৰ পৰা ফুৰিলে যাই থাকিম। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, মোৰ ট্ৰেইন জাৰ্ণি ভিডিঅ'টো ধুনীয়াকৈ চাব। আৰু তাত মই ক'ম কিয় মানে আমি ফুৰিলে মানে যোৱাটো হ'ল, চ' গোটেইখিনি ক'ম তাত। চ' ভিডিঅ'টো সেইফালে যদি ক'ম প্ৰায় ৰাতিপুৱা হ'ব মানে ভৰি আধাতে হৈ আছে, কিন্তু অলপ মানুহ টোপনি লগা নাই। নাজানো কিহৰ কাৰণে টোপনি একদম লগা নাই, গম নাপাওঁ। এনেকুৱা লাগি আছে জেঠাই চলে যা এতিয়া যাই আছোঁ আৰু দেখাই দেখিব এতিয়া টাইম মোটামুটি 1 বাজে। মানে কি হয় টোপনি লাগিছে, কিন্তু কি হয় এতিয়া মানে তাত শোওঁ আৰু এনেকুৱাকৈ গাড়ীখন লৰে নাই, একদম টোপনি মৰা নাই। কিন্তু ট্ৰেইন জাৰ্ণিটো কৰি এতিয়া বহুত ধুনীয়া লাগি আছে। এইফালে মোক মানে টচ মাৰি দিয়াত সহায় কৰি আছে এইফালে। এনেকৈ আৰু জুবিন দা, ত' এতিয়া জুবিন দাৰ গান শুনি তাৰপিছত তেনেকৈ কটাম বুলি ভাবিছোঁ। একদম ধুনীয়াকৈ জুবিন দাৰ গান বাজি আছে আৰু এতিয়া যাই আছোঁ আৰু কিয় নাম পালোঁ, গোৱালপাৰা পালোঁনে? হা গম নাপাওঁ বোলে। আমি যাই আছোঁ, আপোনালোককো লৈ যাই আছোঁ। আজি গোটেই ৰাতিটো পোৱাৰ কৰিলোঁ অলপো হ'লেও মোৰ আজি পিছত অলপো টোপনি দিয়া নাই। তোৰ দেউতাৰে আৰু তোৰ ভাইৰে কেতিয়া ততে লগ পালি লয়। মোৰ কেম্বা লাগছি এতিয়া সঁচাকৈ মাথা খালি বিষাব জানানা। মোৰ মাথা বিষাই আছে, কিন্তু টোপনি মাৰিব পৰা নাই। ভাবিও ভয় লাগছি, ৰাতিপুৱাৰ পৰা মাথা বিষাই বহুত ঠাণ্ডা লাগছি। মোৰ ঠাণ্ডা লগা নাই। আধা ৰাতি গেল গুড মৰ্ণিং। আৰু এনেকৈ ৰাতিপুৱা আৰু গৈ আছোঁ, এনেকৈ অলপ ক্লিপ লৈ আছোঁ। আৰু সেইফালে ধুনীয়াকৈ এটা নদী পালোঁ। কি নদী এইটো? গংগা বুলি কৈছিল, হ'ব পাৰে গংগা পাৰ কৰি ডাইৰেক্ট ৰুমত গৈ লগ পাই আছোঁ দেই আপোনালোকক। মানে মোৰ এতিয়া ভিডিঅ' কৰিবলৈ একদম মন নাই, এয়া অৱস্থা নাই। আৰু ইমান ধুনীয়া বতাহ মাৰি আছে, মুখৰ পৰা একদম অৱস্থা বেয়া হৈছে, যিটোকে ট্ৰেইনত থকা গৈছে। সেইটো কাৰণে আৰু এইফালে হাতত মেহেন্দি লগাইছোঁ, মানে টাইম পাছ কৰিবলৈ একো নাই, কিন্তু মানে সেয়াই কৰি আছোঁ। আৰু এতিয়া আছোঁ বেলকনিখনত, আমি আছোঁ আছাম ভৱনত আছোঁ, হাওৰাত আছোঁ। একে চব তাইক বুলি হ'লে ফটো মাৰি দিব লাগে। এতিয়া আমি আহিছোঁ চাদৰ ঘৰলৈ। আৰু এইফালে চাওকচোন, এয়া মন্দিৰটো, জগন্নাথ মন্দিৰটো ধুনীয়া, আৰু চাদৰ পৰা মানে পূৰা দেখা পায় আৰু ফেচ টু ফেচ পূৰা একদম ইমান ধুনীয়াকৈ দেখা পায়। আৰু এইফালে বতাহ মাৰি আছে, এইটো গৰম থাকিলেতো বতাহ আছে ন, আছে সেয়াই। আৰু কালি দৰ্শন হ'ম, আপোনালোককো দেখুৱাম, আমিও চাম মন্দিৰটো। মন্দিৰৰ ভিতৰত চাগে ভিডিঅ' এলাও নাই, তথাপিতো মই ট্ৰাই কৰিম যি পাৰোঁ। এয়া ধুনীয়াকৈ ভাত পানী খাই সাগৰৰ পাৰলৈ বুলি ওলাই গ'লোঁ। আৰু ৰাইজ আপোনালোকে ক'বচোন, মই লিখিতত কথা ক'লে ভিডিঅ'টো চাই ভাল পায় নে কথিতত কথা ক'লে ভিডিঅ'টো চাই ভাল পায়। আৰু এইফালে বালিৰ মাজেৰে খোজকাঢ়ি গৈ আছোঁ। আৰু সেয়াই আৰু মই যেনেকৈ পাৰিছোঁ তেনেকৈয়ে ক্লিপ লৈছোঁ, টাইমে মিলা নাই। টাইম মিলিলে বা কেমেৰাই হাতত নাথাকে। চ' এতিয়া সাগৰৰ পাৰত আছোঁ আৰু আহিব নাই যোন বিজি অৱস্থা নাই, ফুল এনজয়।
ধুনীয়াকৈ সাগৰৰ পানীটো বৈ আছে লগতে এইফালে ধুনীয়াকৈ লাইটখিনিও জ্বলি গ'ল যেতিয়াকৈ সন্ধিয়া হ'ল এইফালে আৰু ফুল কষ্ট আছিল বহুত ধুনীয়া লাগে বহুত ধুনীয়া লাগে এতিয়া আমি গৈ আছোঁ সাগৰৰ পৰা উভতিলোঁ যিহেতুকে পূৰা সন্ধিয়া হৈ গৈছে আৰু মোৰ ফটোজ ভিডিঅ'বিলাক আপোনালোকে ইনষ্টাগ্ৰামত পাই থাকিব চ' সাগৰৰ পৰাতে ধুনীয়াকৈ কিবা এটা খাবলৈ বহিলোঁ জেঠীমাৰ কাষত এইফালে জেঠীমাৰ পৰা ভিডিঅ' দেখি ভাল পায় আৰু এইফালে খাম আৰু এতিয়া চ' এইফালে চাওকচোন আইচক্ৰীম দেখা পাই ভাবিলোঁ যে আইচক্ৰীম খেলা চাওঁ আমাৰ সৰু মাইনাটোক ধুনীয়াকৈ আইচক্ৰীম খেলিবলৈ দিলোঁ কিন্তু বেচেৰিটোৱে কান্দি দিলে লাষ্টত কান্দি দিলে অলপ চাগে ভয় খালে তাই আৰু এনেকুৱাকৈ মেজিক কৰি আছে সেয়াই আৰু মোৰো কৰিব মন গৈছিল কিন্তু নাই মাইনাকে কৰিব দিলোঁ ভাল লাগে এইবিলাকো কিছুমান মানে সৰু সৰু মোমেণ্টবিলাক ভাল লাগে দাদাও এইফালে ভিডিঅ' কৰি আছে ময়ো ভিডিঅ' কৰি আছোঁ তাই ধুনীয়াকৈ খেলি আছে সেইফালে সাগৰৰ পৰা ধুনীয়াকৈ আহিলোঁ আৰু এইফালে মন্দিৰটো ধুনীয়াকৈ গৈ আছোঁ আমাৰ হললৈ বুলি মই ৰুম নল'লোঁ হলে ল'লোঁ চ' ডাইৰেক্ট হলত গৈ লগ পাই আছোঁ আৰু আপোনালোকক পালোঁ আমাৰ ৰুমটো মানে ৰুম একচুৱেলি হল য'ত আছে চ' সেই ঠাইলৈ আহি পালোঁ আৰু ইমান মানে কি ক'ম আৰু ড্ৰাইভাৰবিলাকৰ অলপমান মানে বেছিয়ে হয় সিহঁতৰ মানে কি হয় আচলতে খোজকঢ়া ৰাস্তাটো থাকে ন চ' আমি তাত খোজকাঢ়ি থাকোঁ কিন্তু সিহঁতৰ প্ৰব্লেম হয় বেছি জেগা লাগে অকণমান জেগা মিলামিচি কৰিব লাগে কিন্তু ডাইৰেক্ট মানে গালি পাৰি দিয়ে মানে খঙত যিটো কয় গম পায় ন মানুহে কথা ক'লে তেনেকুৱা বাকী আৰু এতিয়া ৰুম আহি পালোঁ এতিয়া ফ্ৰেছ হৈ লওঁ পিছত আৰু কি হয় নেকি কয় আজি ভিডিঅ'টো এইখিনি আছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট দিয়াৰ লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ দেখা যাব বাই লাভ ইউ অল